তো হেল্ল' গাইজ তো মৰ্ণিং ভাবিছে আপোনালোকে অন কেমেৰা মুখত লৈ কি কৰি আছোঁ ৰাস্তাত। তো মই আজি ওলাইছোঁ ক'ৰবালৈ গৈ আছোঁ দেখিছে। তো গেছ কৰক ক'ত গৈ আছোঁ। একচুৱেলি গেছ কৰিব নালাগে, ভিডিঅ'টো লাষ্টলৈকে চালেই গম পাব আপোনালোকে, আৰু অলৰেডিতো গম পাইছে, এতিয়া ষ্টাৰ্ট হৈ গৈছে। তো তলগেটটো দেখা পাই চাগে গম পাইছে মই ক'লৈ গৈ আছোঁ আৰু ক'ত যাম। তো লাষ্টলৈকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু খুব ধুনীয়া ধুনীয়া জেগা চাম। তো প্ৰথম টলগেট পাৰ হৈ আপোনালোকে দেখিছে ইমান ধুনীয়া ভিউ, মই মানে এইখিনিতে ইমান ধুনীয়া দেখুৱাইছোঁ, আৰু তো ভিতৰলৈ যাব আছে। তো বলক। তো ফাইনেলি আমি ইয়াতে আহি অলপমান মানে ৰাতিপুৱা কোনো খাই অহা নাই, ৰাতিপুৱা 5টা বজাতে ওলাইছে। তো চবে ইয়াতে খোৱাত ব্যস্ত হৈ আছে, মানে খাবৰ কাৰণে আমি ৰখিছোঁ। তো ইয়াতে এতিয়া আমি খাই বৈ লৈ ধুনীয়াকৈ ওলাই যাম, কাৰণ দীঘলীয়া ৰাস্তা। চ' ইয়াৰ পৰা ওলাই ধুনীয়াকৈ আমি শ্বিলং গোটেই জেগাটো ফুৰিম। শ্বিলঙৰ ক'ত ক'ত যাম লাষ্টলৈ চাব ভিডিঅ'টো। ৰ'ব আপোনালোকক এটা বস্তু কোৱাই নাই নহয়, যিটো বস্তু প্ৰথমতে ক'ব লাগে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ তৃষ্ণা ব্লগটো আপোনালোকে চাই থাকিব। আৰু ফাইনেলি আমি শ্বিলঙৰ ৰাস্তাটোত সোমালোঁ ইয়াৰ পৰা, আৰু এতিয়া মানে মন পূৰা ফূৰ্তি লাগি আছে, জেগা চাব পাম যিহেতু। তো আপোনাৰ ফাইনেলি গাইছ গৈ আছোঁ শ্বিলং। ৰ'ব শ্বিলং আহিলে আৰু বৰষুণটো নোপোৱাকৈ আৰু হ'বনে? বৰষুণ জাকটো পাবই লাগিব, তেতিয়াহে শ্বিলং লাগে, শ্বিলং অহা যেন লাগে। তেনে আমিও আহি আধা ৰাস্তাতে পূৰা বৰষুণ পাই গ'লোঁ, আৰু চবে ৰখি ৰেইনকোট পিন্ধিছে। তো পিন্ধি লৈ চবে এতিয়া গৈ আছোঁ, আৰু দেখিছে ৰাস্তাটো পূৰা মানে বৰষুণ লগতে পূৰা মেঘে আগুৰি ধৰিছে। ৰাস্তাটো একো দেখাই নাযায়, তথাপিও কি ভালো লাগিছে, মানে অলপ ৰিক্সো আছে, বাট লাহে লাহে চবে আগুৱাই আছে, যিহেতু শ্বিলং চাম বুলি আহিছোঁ। তো বৰষুণ হ'লেওতো আগুৱাবই লাগিব। আৰু ৰাস্তাবোৰ পূৰা ইমানেই বেয়া, মানে পূৰা পখলা উখুৰি গৈছে, আৰু ৰাস্তাটো বহুত বেয়া, তথাপিও গৈ আছোঁ জিকি শ্বিলং চোৱা হেঁপাহ। আৰু এনেকুৱা বৰষুণ হ'লেও ৰাইড কৰি ভালে লাগে দেচোন দে। বাট মইতো উঠি আছোঁ, চলোৱা মানুহকেইটা কি পাইছে মই নাজানো, আৰু বাট মই নিজকে বহুত ইনজয় লৈ আছোঁ। আৰু গৰম বন্ধ বুলি জুলাই মাহত কোনে কোনে শ্বিলং গৈছা আৰু কোনে ক'ত গৈছা প্লিজ কমেণ্ট কৰিব নাপাহৰিবা। লগতে আৰু যোনে আৰু এতিয়া শ্বিলং যাম বুলি ভাবি আছা, যদি বাইকত যোৱা তেনেহ'লে ৰেইনকোটটো একদমেই নাপাহৰিব। আৰু যদি কাৰত গৈ আছা বাৰু ঠিকেই, আৰু যোনে কাৰত গৈ আছা বা কাৰে হওক বাইকত শ্বিলং গৈ আছা ন, তেতিয়াহ'লে চেক কৰি যাবা, কাৰণ এতিয়া বোলে শ্বিলঙত বহুত এটা মানে গণ্ডগোল হৈ আছে, কিবা গাড়ী চাড়ী শুনাটো পাইছে চাগে নিউজ সকলোকে। তো বাকী একো নকওঁ মই। তো গাইজ আমি এতিয়া বৰ্তমান মানে বৰষুণো এৰিছে, আৰু ৰাস্তাত মানে আহি ৰখিছোঁ। এতিয়া চবে ৰেইনকোটবিলাক খুলি লৈ পূৰা মানে নাজাৰা চাই আছোঁ, আৰু ওপৰৰ পৰা কিমান ধুনীয়া ভিউ এটা দেখিছোঁ। তো নৰখিতো থাকিবই নোৱাৰে, চবে ৰখিছে, চবে কাপোৰ মানে ৰেইনকোট খুলি লৈছে। আৰু চাইছেনে গাইজ, ইমান ধুনীয়া ভিউ, মেঘকেইটা চাই বেছি ভাল লাগিছে নহয় জানো। তো গাইজ ফাইনেলি আমি এতিয়া আহি পালোঁ আমি ডাবল টেকাৰ ব্ৰিজ। কিন্তু ইয়াৰ পৰা ৰিটাৰ্ণ যাব লাগিব, খুব দুখৰ কথা, ইমান দূৰ ভিজি আহিলোঁ। বাট এইখিনিৰ পৰা এতিয়া ঘূৰিব পাম, কাৰণ আজি বোলে ডাবল টেকাৰ ব্ৰিজ অফ। আৰু ইয়াতে মানে ইমানেই ৰিক্স, ইয়াতে ডাঙৰ কোনো মানুহ নাপালোঁ সুধিবৰ কাৰণে, সৰু বাচ্ছা কেইটামান আছিল, তাকে সোধা গ'ল। আৰু আজি বন্ধ বোলে, আমি বাহিৰতো গৈ কিনে সুধিছোঁ। তো তাৰ পৰা ৰিটাৰ্ণ আহি আমি ইয়াতে চালোঁ নেক্সট ৱাটাৰফল। এইটো ৱাটাৰফলটোৰ নাম হৈছে ফ্ৰুইট ৱাটাৰফল। তো ফাৰ্ষ্ট আমি ইয়াতে সোমালোঁ, বহুত ধুনীয়া দেই, সঁচাকৈ কৈছোঁ বহুত ধুনীয়া, মানে বেলেগ। আৰু আমাৰ তাতে এনেকৈ ৱাটাৰফল থাকিলে ডেইলি গা ধুব আহিব মানুহ, ইয়াতে বাট ঠাণ্ডা বুলি কোনো নাযায়। বাট সঁচাকৈ চাই বহুত ভাল লাগিছে দূৰৰ পৰা। আৰু তললৈকে অলপ নামি যাওঁ দিয়কচোন, আপোনালোকেও চাওক অলপ। তো গাইজ তাৰ পৰা আহিবাৰ নেক্সট ৱাটাৰফল চালোঁ মাউচাৱা ফলছ। তো দেখিছে আপোনালোকে, তাৰ পৰা আহি ৰিটাৰ্ণ আৰু 2 নম্বৰ ৱাটাৰফল চাই আছোঁ। নামটো তাতে পোষ্টাৰ লিখাই আছে বাৰু, ইয়াতো ভালে লাগিছে চাই পেলাই। বাট আপোনালোকে টিকেট কাটিব লাগিব, এজনৰ 50K হয়, দুটা ৱাটাৰফলতো এজনৰ 50K হয়। চ'
চবে টিকেট কাটি কাটি আমি তললৈ আহি পালোঁ আৰু মানে ডাবল টেকাৰ চাব নাপালা দুখত আমি 3-4টামান 2-3টামান মানে ৱাটাৰফলে চাম বুলি এতিয়া মানে টাৰ্গেট আৰু তো এইটো 2 নম্বৰ ৱাটাৰফল আহি পালোঁ এ আন্ধাৰ দিছাই নাই ঘৰ আমার লাইট দিছে দেখুন ভিতরে ধুনিয়াকে লাইট ওই মা থোড়া থোড়া ইমান ইমান হালবা লাগা মানে মোৰ মজা লাগছিল মই এই আইফোনটোৰ কাৰণে এইটো খেলা খেলা উঠি ইমান ক্লিয়াৰ নাই বাট লৈছো তো ভাবি ক্লিপ কেইটা ইম্পৰ্টেণ্ট বুলি কিনে বালি পৰি আছে বুজিছোন বেলেগ দুনিয়া হা তো গাইজ আমি ইয়াত 3 নম্বৰ ৱাটাৰফল চাব আহিলোঁ ইয়াতে ৱাটাৰফল নহয় ইয়াতে মানে 11টা জেগা জেগা মানে 11টামান আছে ইয়াতে ৱাটাৰফল হওক বা শিলৰ গুৰুং হওক বা কিবা হওক এটা বহুত কেইটা আছে ইয়াতে এজনৰ প্ৰায় 100 টকাকে এজন মানুহৰ 100 টকাকে টিকেট লৈছে আৰু ইয়াতে ভিতৰত ধুনীয়াকৈ গাইড কৰে 11টা জেগা চাব পাৰি 2-3টা ৱাটাৰফল আছে আৰু দেখাই আছোঁ আপোনালোকক মানে লাষ্টত চাব এটা বিম্ব দলং আছে মানে বাঁহৰে দলং আছে আৰু এইটো ফাইনেলি এইটো বাঁহৰ দলং ফুলুকা বাঁহৰ দলং বোলে অকল বাঁহৰে পুৰা লৰে কিন্তু দে আৰু সুদা বাঁহৰে আছে বহুত ওপৰত আছে তো বাঁহৰ দলং পিছতে এনেকুৱা লাভবাৰ্ড আছে এটা পইচা চইচা পেলাই কোনোবা এনেকৈ আছে আৰু কিবা তো আপোনালোকে গ'লে ভালকৈ চাব তো ময়ো চালোঁ ভালে লাগিছিল তাতে পইচা পানীত পেলাই কিবা খুজিব পাৰে তেনেকুৱা টাইপ আৰু আৰু ওপৰত আছিল বাট মই দুটামান ক্লিপছ লোৱা নগ'ল মোবাইল অফ হৈ যোৱা মানে চাৰ্জ নাছিলে তো ফাইনেলি আমাৰ আজি শ্বিলং 3টাতে খতম হৈ গ'ল টাইম হৈ গ'ল আৰু এতিয়া ঘৰত ৰিটাৰ্ণ হৈ আছোঁ তো সোনকালে গৈ পাব লাগে তো আৰু ৰিটাৰ্ণ আহোঁতে ৰাস্তা দেখিছোঁ আপোনালোকে চাইছিলে এই কুকুৰটোৰ ইমান কনফিডেণ্ট ইমান ধুনীয়াকৈ বহি